আজিৰ খাদ্যৰ বাবে কোনে কোনে খাই ভাল পায় জনাব দেই। আৰু এইফালে আছে মূলা, বিলাহী আৰু নহৰু, পিঁয়াজ, আদা। আৰু এইফালে আছে অকণমান মাংস, যিটোকে আজি অসমীয়া থলুৱা এবিধ পাচলি। কোনে কোনে চিনি পাইছে জনাবলৈ কিন্তু নাপাহৰিব। আৰু আজি সুন্দৰ এটা ৰেচিপি হ'ব, আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেতিয়া যাম, এতিয়া বনাবা। ধুনীয়াকৈ জালুক কেইটামান দি বনোৱা হ'ব। আৰু এইফালে কোনে চিনি পাইছে জনাবলৈ কিন্তু নাপাহৰিব। এইফালে ফাইনেলি কেৰাহী পাতি দিয়া হ'ল আৰু এতিয়া লাহেকৈ বনাই মেলি লওঁ। তাৰপাছত আপোনালোকক সকলোকে লগ পাই আছোঁ, চাই থাকিব। তুমি লাহে লাহে দি থাকা আৰু মই চাই থাকিম, গান চাই থাকিম। নহৰু আৰু পিঁয়াজ যিহেতুকে এতিয়া সিজাই থকা হৈছে। তেলত যেতিয়া পানীটো মানে পিঁয়াজত যদি পানী থাকে নহয়, তেলত দিলে এনেকৈ ফুটেই। এই নহয় নহয় নহয়, পানীত যদি পিঁয়াজটো থোৱা যায় নহয়, তেতিয়া মানে তেলত দিলে মানে এনেকৈ ফুটি আহে। সেইফালে মাংস দি দিয়া হ'ল। মই কাষতে জুই ফুৱাই ফুৱাই বহি আছোঁ। এইফালে যিহেতুকে মাংস বনি আছে আৰু লগত দিয়া হ'ব বগা মূলা, বিলাহী, আদা নহৰু আৰু আছে এইফালে কোনে কোনে চিনি পাইছে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। মানে আজি বৰষুণ যাক দি লৈ পেলানি আজি জুই ফুৱাব কৰি দিছে, জুই ফুৱা মানে ব্যৱস্থা কৰি দিছে আৰু উপায় নাই। ৰাতিপুৱাৰ পৰা বেয়া ধৰিলে আকৌ বৰষুণ যাকো, হয়নে? দিনটো কাম খতি আজি। মাংস একদম ধুনীয়াকৈ ভাজি আছে দেই। কালাৰটো কেনেকুৱা হৈছে নে বন্ধুসকল, চব কিমান ধুনীয়া হৈছে দেখি দিবা যেন। মূলা, বগা মূলা বজাৰৰ পৰা লৈ অহা হৈছিলে। ভাল লাগে কিবা এটা খাই। আপোনালোকে যদি এনেধৰণে দি খাই পাইছে নাই বাৰু, খাই চাবচোন দেই। আৰু লাহে লাহে দি থাকিম, কি কি দিম সকলোখিনি দেখাই থাকিম, চাই থাকিব বন্ধুসকল। লাহেকৈ অকণমান লৰাই বগৰাই আকৌ ঢাক মাৰি দিয়া হ'ব। এইফালে আদা নহৰু পিচি থকা হৈছে, চব লগত দি দিয়া হ'ব। কেঁচা জলকীয়া দিছেই এটা। জুই ভাল হ'লে বনোৱা কোনোৱাও ভাল হয়, খাই সোৱাদ লাগে। সেইটো কাৰণে জুই পোৱাই মেইন। চাওক ইমান ধুনীয়াকৈ জুইটা জ্বলি আছে। আৰু এইফালে আমাৰ জানমণিয়ে আকৌ মছলা পিচিছে, আদা নহৰু জলকীয়া। জান পিচি দিলে ভাল লাগিব, জলকীয়া অকণ নহ'লে ভাল নালাগিব নহয়। হয়, আৰু এইফালে এতিয়া তৰকাৰী বনি আছে। ফাইনেলি মূলা লাহে লাহে সিজি গ'ল আৰু এতিয়া দিবলৈ লৈ আছে আমাৰ জানমণিয়ে। এইফালে চাওক সোৱাদ লগা আমাৰ অসমীয়া থলুৱা পাচলি। তেজৰ কাৰণে খুব ভাল, মানে এইবিধ পাচলি খাব লাগে। আপোনালোকে খাই নে নাখায় নাজানো, কিন্তু আমি হ'লে খাই। এয়া চাওক আজি বনাই আছোঁ আকৌ ন, কি কোৱা জান? ওলাওঁতে আৰু সোমাওঁতে বুলি কয়। এইবিধ পাচলি সদায় ওলাওঁতে আৰু সোমাওঁতে। আৰু ইয়াৰ পাছে পাছে কি দিয়ে সকলোখিনি দেখাই গৈ থাকিম, চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান আগুৱাই যোৱাত সহায় কৰে যেন। এইফালে চাওক বিলাহী গুটিটো আমাৰ মানে বিশেষকৈ খোৱা নহয়, সেইটো কাৰণে বিলাহী গুটিটো উলিয়াই পেলাই দিয়া হয়। এতিয়া লাহেকৈ বিলাহী গুটি গেছ হয় ন, বিৰাট গেছ হয় এই বিলাহী গুটি খালে। সেইটো কাৰণে ধুনীয়াকৈ উলিয়াই পেলাই দিছে। আৰু এইফালে মাংস ধুনীয়াকৈ সিজি আছে। জুইকুৰা কিমান ধুনীয়া সিজিছে নাই, কিমান ধুনীয়াকৈ সিজি আছে দেই বন্ধুসকল। বনি গৈছে আৰু লাহে লাহে।
এই তৰকাৰীকণ সোৱাদটোৱে বেলেগ হয়, নহয় কি কয় জান? জুইকোৱাত কিন্তু ধুনীয়া লাগিছে। জুইত বনালে মানে খাই সোৱাদো হয়। আৰু এই কিনা হাঁহৰ ঠোঁটলৈকে মাংস আৰু কি ক'বা, এইটো হেৰি ঠোঁটটোত ধৰি পেলাই লাহেকৈ কামোৰ মাৰি দিলে হৈ গ'ল আৰু। এতিয়া কিবা দিবা নেকি? অকণমান সময় ঢাকি লোৱা অঁ। সিজিছে নি জানো? কি দিছা? বিলাহী। চাওক, বিলাহী গুটি চেপি পেলাই দিয়া হয়, তাৰপিছতে এতিয়া বিলাহী দি দিয়া হৈছে। জুই ধুনীয়াকৈ সিজিব, জুই টানি দি থাকিলে হ'ল আৰু সিজি থাকিব। এনেকুৱা নহয় কি চব একো বস্তু নাবাচে, চব খাই নিয়ে। পানীকণ ঢালি দিলে হেনো কি কৰে, সি চেঁচা পৰে সোমাই যায়। মানে কৈছিলেও দেখায় বৰ ধুনীয়াকৈ। কোনে কৈছিলে? দেখায় অৰ্থটোলৈ। আকৌ এবাৰ ধুনীয়াকৈ লৰাই মেলি কি দিবা জান এবাৰ? কি দিব এতিয়া সেই আচলটো বন্ধুসকল চাবলৈ আপোনালোকে বাট চাই থাকক। মানে কিবা এটা দিব হেনো, কি আচল দিয়ে দিব আৰু সেইটো হয়। কি বস্তু এতিয়া সেইটো মানে টেষ্ট লগা বস্তুটোনো কি আপোনালোকে চাব হা, কি দিয়ে জানে। এইটো চাওক, আদা নহৰু জলকীয়া পিচি থৈ দিছিলে, এতিয়া ধুনীয়াকৈ ইয়াত দি দিলে। চাওক সঁচাকৈ কিবা এটা ভাল লাগে জানে। এতিয়া এটা ঠাণ্ডা পানী দিবা নে গৰম পানী দিবা? গৰম পানী দিম। এই বস্তুটো বনাওঁতে এইটো যে লফাটো যে বনাইছোঁ, যদি গৰম পানী নিদিবলৈ হয় থেজেৰা মাৰিব, গেছলা মাৰিব, গেছলা মাৰি ধৰে। তাৰপিছত আকৌ ৰাইজক অকণমান ধৰিবও ডিঙিত। সেইকাৰণে সেইটো বস্তু গৰম পানী দিব লাগে সদায়। কিমান ধুনীয়াকৈ বনি আছে চাওক, লাহে 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 লাহে। এতিয়া মই তাৰপিছত ঢাক মাৰি দিম, অকণমান তাৰপিছত গৰম পানী অকণমান দি দিম। কালাৰটো কেনেকুৱা হৈছে জনাব হা। এতিয়া মছলা চছলা দি গ'ল নহয়। এতিয়া গৰম পানী দিবা, মানে এই মছলা পিছা হেৰিটোত খালি ধুনীয়াকৈ দি দিয়া হ'ল। গৰম পানী দি দিলে মানে ভাল। এই আমাৰ কাষতে এয়া দেখিছে নহয়, গৰম পানী থৈ দিছোঁ। মানে থাকেই আৰু ঠাণ্ডা দিনকেইটা সদায় পানী গৰম থাকিবই লাগিব, খাই থাকিব লাগিব ন। হৈ যাব, ধুনীয়া হ'ব, ধুনীয়াকৈ সিজিব, খাই ভাল লাগিব। বাৰু বন্ধুসকল, একেবাৰে শেষত গৈ লগ পাম আপোনালোকক অনা নিয়াত, চাই থাকিব।